নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সলে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব লৈছো সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ 2 নম্বৰ পাঠ বতৰ জলবায়ু আৰু ঋতুৰ পৰিৱৰ্তনৰ 6 নম্বৰ অংশ 6 নম্বৰ অংশত আজি আমি আলোচনা কৰিম পাঠত দিয়া অনুশীলনী প্ৰশ্নসমূহ অনুশীলনী 1ত থকা প্ৰশ্নসমূহ চাওঁ আহাচোন তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া বতৰ আৰু জলবায়ুৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা ছাত্ৰ ছাত্ৰীসকল মই কেইবাটাও পাৰ্থক্য উল্লেখ কৰিছো ইয়াতে যাতে তোমালোকে বুজিবলৈ সুবিধা পোৱা বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুলি ক'লে বতৰ হৈছে কোনো ঠাইৰ বায়ুমণ্ডলৰ অৱস্থা আনহাতে জলবায়ু হৈছে বহু বছৰৰ গড় অৱস্থা ঠিক আছে বতৰ হৈছে খন্তেকীয়া আনহাতে জলবায়ু হৈছে এক প্ৰকাৰৰ স্থায়ী অৱস্থা 3 নম্বৰটো চোৱাচোন বতৰ সলনি মিনিট ঘণ্টাত হ'ব পাৰে সোনকালে ই সলনি হৈ থাকিব পাৰে আনহাতে জলবায়ু সলনি হ'বৰ কাৰণে 30ৰ পৰা 50 বছৰ সময় লাগে উদাহৰণ স্বৰূপে আজিৰ বতৰ ফৰকাল হয় আজিৰ বতৰটো ফৰকাল হ'ব পাৰে ডাৱৰীয়া হ'ব পাৰে হয় নে নহয় আৰু ই সলনি হৈ থাকিব পাৰে ঘণ্টাৰ পিছত ই সলনি হৈ যাব পাৰে মিনিটৰ পিছতো ই সলনি হৈ যাব পাৰে আনহাতে ৰাজস্থানৰ জলবায়ু শুকান হয় ঠিক আছে গতিকে তোমালোকে ধৰিব পাৰিছা বতৰ আৰু জলবায়ুৰ পাৰ্থক্য কেনেকুৱা হ'ব পাৰে তাৰ পিছৰ প্ৰশ্নটো চাওঁ বতাহ কেনেকৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰবাহিত হয় ভূপৃষ্ঠৰ বিভিন্ন স্থানত বায়ু চাপৰ তাৰতম্য সৃষ্টি হোৱাৰ ফলত বায়ু এটা ঠাইৰ পৰা আন ঠাইলৈ গতি কৰে এইদৰে চলাচল কৰা বায়ুকে কি বুলি কোৱা হয় বতাহ বুলি কোৱা হয় বতাহ সদায় উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ বলে ঠিক আছে প্ৰবাহিত হয় তাৰ পিছত চোৱাচোন বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি আমি জানোৱে কি উৎস প্ৰধান হেতু হৈছে সূৰ্য ঠিক আছে আৰ্দ্ৰতা বুলি ক'লে কি বুজি পোৱা আৰ্দ্ৰতা বুলি ক'লে আমি বুজি পাওঁ সূৰ্যৰ তাপৰ প্ৰভাৱত নদী পুখুৰী সাগৰ আদি জলাশয়ৰ পানী আৰু মাটিত থকা আৰ্দ্ৰতা বাষ্পীভূত হৈ বায়ুৰ সতে মিহলি হৈ জলীয় বাষ্পৰ সৃষ্টি কৰে এই জলীয় বাষ্পৰ পৰিমাণৰ জোখকে কি বুলি কোৱা হয় আৰ্দ্ৰতা বোলা হয় ঠিক আছে বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি আমাৰ বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম হৈছে বেৰোমিটাৰ বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা কাৰকবোৰ হৈছে অক্ষাংশ সমুদ্ৰ পৃষ্ঠৰ উচ্চতা সাগৰৰ সান্নিধ্য সাগৰৰ সোঁত পৰ্বত পাহাৰৰ অৱস্থান ভূপ্ৰকৃতি ভূমিৰ ঢাল আৰু উদ্ভিদৰ স্থিতি এইবিলাক কাৰকৰ জৰিয়তে বতৰ আৰু জলবায়ুক নিয়ন্ত্ৰণ কৰা হয় ঠিক আছে বৰষুণৰ সৃষ্টি কেনেকৈ হয় সূৰ্যৰ তাপৰ প্ৰভাৱত জলাশয়ৰ নদী পুখুৰী সাগৰ আদিৰ পানী আৰু মাটিত থকা আৰ্দ্ৰতা বাষ্পীভূত হৈ বায়ুমণ্ডলত সৰু সৰু কণিকাৰ সৃষ্টি কৰে ই ওপৰলৈ গৈ পেলাই সৰু সৰু কণিকাৰ সৃষ্টি কৰে ঠিক আছে ভাপ হৈ ওপৰলৈ যায় আৰু ওপৰত গৈ বায়ুমণ্ডলত গৈ পেলাই ই সৰু সৰু কণিকাৰ সৃষ্টি কৰে ঘনীভূত পানীৰ কণিকাবোৰ একত্ৰিত হৈ ডাঙৰ ডাঙৰ টোপাল গঠন কৰে ঠিক আছে এইবোৰ লগ লাগি পেলাই কি হয় এটা ডাঙৰ ডাঙৰ টোপালৰ গঠন হয় টোপালবোৰ যথেষ্ট ডাঙৰ আৰু গধুৰ হলে যেতিয়া টোপালবোৰ যথেষ্ট ডাঙৰ আৰু গধুৰ হৈ পৰে তেতিয়া পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ বাবে ই বৰষুণ ৰূপে ভূপৃষ্ঠলৈ নামি আহে এইদৰে বৰষুণৰ সৃষ্টি হয় ঠিক আছে বাষ্পীভৱন হয় তাৰপিছত ঘনীভৱন হৈ পেলাই বৰষুণৰ ৰূপত ই ভূপৃষ্ঠলৈ নামি আহে বতৰ কাক বোলে বতৰৰ প্ৰধান উপাদান কেইটাৰ বিষয়ে চমুকৈ লিখা বায়ুমণ্ডলৰ কোনো এটা বিশেষ অৱস্থাক বতৰ বুলি কোৱা হয় ঠিক আছে বতৰৰ উপাদান হৈছে 4টা কি বায়ুৰ উষ্ণতা বায়ুৰ চাপ জলীয় বাষ্প আৰু বতাহ গতিকে বায়ুৰ উষ্ণতাটো বায়ুৰ চাপটো জলীয় বাষ্প আৰু বতাহটো আমি অলপ অলপ চমুকৈ লিখি দিছো বায়ুৰ উষ্ণতা বুলি ক'লে আমি বুজিম বায়ুমণ্ডলত কিমান গৰম বা ঠাণ্ডা সেয়া উষ্ণতাই বুজায় সূৰ্য হৈছে বায়ুমণ্ডলৰ উষ্ণতাৰ মুখ্য উৎস বায়ুৰ চাপ বুলি ক'লে বুজিম যে মধ্যাকৰ্ষণ শক্তিৰ ফলত বায়ুৱে ভূপৃষ্ঠত সৃষ্টি কৰা যিটো চাপ হয় সেই চাপকে কি বুলি কোৱা হয় বায়ুৰ চাপ বুলি কোৱা হয় 3 নম্বৰটো চোৱাচোন জলীয় বাষ্প বুলি ক'লে সূৰ্যৰ তাপৰ ফলত ভূপৃষ্ঠৰ জলাশয় আৰু মাটিত থকা পানীভাগ বাষ্পীভূত হৈ বায়ুৰ লগত মিহলি হৈ যায় গতিকে ইয়াকে কি বুলি কোৱা হয় জলীয় বাষ্প বুলি কোৱা হয় বতাহ বুলি ক'লে আমি বুজিম এটা ঠাইৰ পৰা আন ঠাইলৈ গতি কৰা বায়ুকে কি বুলি কোৱা হয় বতাহ বুলি কোৱা হয়
বতাহৰ দিশ আৰু গতিবেগ বতৰৰ ওপৰত প্ৰভাৱ পেলায়। এবাৰ আমি অনুশীলনী 2 প্ৰশ্নকেইটা চাওঁ আহা। ভাৰতক কি জলবায়ুৰ দেশ বুলি কোৱা হয়? ভাৰতক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়। ঠিক আছে? তামিলনাডুৰ উপকূল অঞ্চলত খৰালি কিয় বৰষুণ হয়? উত্তৰ পূব মৌচুমী বতাহে বংগোপসাগৰৰ পৰা জলীয় বাষ্প শোষণ কৰে আৰু সেই জলীয় বাষ্পই সেই বংগোপসাগৰৰ কাষত থকা তামিলনাডু অঞ্চলত, তামিলনাডু কাষৰীয়া অঞ্চলখিনি বা উপকূলীয় অঞ্চলখিনিত তাতে কি হয়? বৰষুণ আকাৰে পৰে। সেইবাবে খৰালি কালত তামিলনাডুৰ উপকূলীয় অঞ্চলত বৰষুণ হয়। কোনটো ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে? হেমন্ত ঋতুত গছৰ পাত সৰিবলৈ আৰম্ভ কৰে। ঋতু বিভাজনৰ ভিত্তি কি? ঋতু বিভাজনৰ ভিত্তি হৈছে স্থানীয় বতৰ আৰু জলবায়ু। গতিকে ছাত্ৰ-ছাত্ৰীসকল, আমাৰ বিভিন্ন দেশবিলাক আছে, বিভিন্ন দিশত ঋতুবিলাক বেলেগ বেলেগ হ'ব পাৰে। আমাৰ ইয়াতে যদি গ্ৰীষ্মকাল আহি আছে, বেলেগ দেশত গ্ৰীষ্মকাল নাহিবও পাৰে। সেয়া আমি বুজি পাব লাগিব। স্থানীয় বতৰ হিচাপে বা জলবায়ু হিচাপে ঋতু সালসলনি হৈ থাকিব পাৰে। দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰতলৈ কোন দুখন সাগৰৰ ওপৰেৰে আহে? আৰৱ সাগৰ আৰু বংগোপসাগৰ। ঠিক আছে? ভাৰতত বিৰাজ কৰা জলবায়ুৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা। টোকাটো লিখি দিছো, অলপমান চাবাচোন। ভাৰতৰ জলবায়ু ঘাইকৈ মৌচুমী বতাহৰ দ্বাৰা পৰিচালিত হয়। সেয়েহে ভাৰতক মৌচুমী জলবায়ুৰ দেশ বুলি কোৱা হয়। গ্ৰীষ্মকালত আৰৱ সাগৰ আৰু বংগোপসাগৰৰ পৰা অহা দক্ষিণ পশ্চিম মৌচুমী বতাহে সমগ্ৰ দেশত প্ৰচুৰ বৰষুণৰ সৃষ্টি কৰে। গতিকে প্ৰচুৰ বৰষুণৰ বৃষ্টিপাত কোনটো বতাহে আনে? দক্ষিণ পশ্চিম মৌচুমী বতাহে। শীতকালৰ আৰম্ভণিতে বতাহৰ দিশ সলনি হৈ উত্তৰ পূব মৌচুমী বতাহ বলিবলৈ ধৰে। এই বতাহে সাধাৰণতে শুকান হলেও তামিলনাডু উপকূলত কিছু বৰষুণ দিয়ে। ঠিক আছে? ভাৰতৰ বিশাল ভৌগোলিক অৱস্থাৰ বাবে বিভিন্ন অঞ্চলত বৃষ্টিপাতৰ যথেষ্ট তাৰতম্য দেখা যায়। বিভিন্ন ধৰণৰ তাৰতম্য দেখা যায়। বিভিন্ন ঠাইত বেলেগ বেলেগ ধৰণৰ বৰষুণ পৰে। 50 চেণ্টিমিটাৰতকৈ কমো পৰে কিছুমান জেগাত, কিছুমানত 50 চেণ্টিমিটাৰতকৈ ওপৰত, আৰু অতিপাত বৃষ্টি হোৱা অঞ্চল আছে আমাৰ ভাৰতবৰ্ষত। উত্তৰ পূৰ্বাঞ্চলত অতিমাত্ৰা বৃষ্টিপাত হোৱাৰ বিপৰীতে ৰাজস্থান আৰু লাডাখৰ দৰে অঞ্চলত অতি কম বৃষ্টিপাত হোৱাও দেখা যায়। ভাৰতৰ পৰিপ্ৰেক্ষিতত বলা মৌচুমী বতাহৰ এটা আভাস দিয়া। ভাৰতত ঘাইকৈ দুটা মুখ্য ভাগৰ মৌচুমী বতাহ বলে। দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পূব মৌচুমী বতাহ। দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰত মহাসাগৰত সৃষ্টি হৈ পেলাই গ্ৰীষ্মকালত দক্ষিণ পশ্চিম দিশৰ পৰা আহি জলীয় বাষ্পবাহী বতাহকে দক্ষিণ পশ্চিম মৌচুমী বতাহ বুলি কোৱা হয়। এই বতাহৰ দুটা শাখা আছে, আৰৱ সাগৰৰ পৰা বোৱা বতাহ আৰু বংগোপসাগৰৰ পৰা বোৱা বতাহ। এই বতাহে সমগ্ৰ ভাৰততে বিয়পি পৰি প্ৰচুৰ পৰিমাণে বৰষুণ দিয়ে। গতিকে দক্ষিণ পশ্চিম মৌচুমী বতাহে হৈছে ভাৰতত বৃষ্টিপাত হোৱাৰ মূল কাৰণ। উত্তৰ পূব মৌচুমী বতাহ আকৌ কি হয়? ছেপ্টেম্বৰ মাহৰ পৰা বলে। সেইখিনি শীতকাল আৰম্ভ হোৱাৰ আগে আগে বলে, আৰু তাতে কি হয়? তাতে শেষৰ পৰা উত্তৰ ভাৰতত গ্ৰীষ্মকালৰ অন্ত পৰাৰ ফলত তাত উচ্চ চাপৰ সৃষ্টি হয় আৰু বতাহ বিপৰীত দিশত অৰ্থাৎ বংগোপসাগৰৰ ফালে বলিবলৈ ধৰে। ইয়াক উত্তৰ পূব মৌচুমী বতাহ বোলা হয়। এই বতাহত জলীয় বাষ্প কম থাকে যদিও বংগোপসাগৰৰ ওপৰেৰে আহোঁতে জলীয় বাষ্প শোষণ কৰি তামিলনাডু উপকূল অঞ্চলত বৰষুণ হয়। ভাৰতৰ বিভিন্ন অঞ্চলত বৰষুণ বিতৰণৰ বিষয়ে লিখা। ভাৰতৰ বাৰ্ষিক গড় বৃষ্টিপাত হৈছে 118 চেণ্টিমিটাৰ। অঞ্চল আৰু ঋতু অনুসৰি বৃষ্টিপাতৰ পাৰ্থক্যক ভিত্তি কৰি ভাৰতত ঘাইকৈ 5টা অঞ্চলত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে অতিমাত্ৰা বৰষুণ হোৱা অঞ্চল, যিটো অঞ্চলত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিম ঘাটৰ উপকূল অংশত বাৰ্ষিক গড়ে 400 চেণ্টিমিটাৰ বৰষুণ দিয়ে। বেছি বৰষুণ হোৱা অঞ্চল, বাৰ্ষিক গড়ে 200 চেণ্টিমিটাৰৰ পৰা 300 চেণ্টিমিটাৰ বৰষুণ হোৱা ঠাইবোৰত এই অঞ্চলৰ অন্তৰ্গত হয়। বিহাৰ, উৰিষ্যা, মণিপুৰ, ত্ৰিপুৰা, পশ্চিমবংগ আৰু নাগালেণ্ডৰ কিছু অংশ এই অঞ্চলৰ ভিতৰত পৰে। তাৰপিছত আহিলে ভাগটো মধ্যমীয়া বৰষুণ হোৱা অঞ্চল। এই অঞ্চলত গড়ে 100 পৰা 200 চেণ্টিমিটাৰলৈকে বৰষুণ হয়, আৰু তাৰে অঞ্চলবিলাক হৈছে পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশৰ কিছু অংশত এই অঞ্চল মধ্যমীয়া বৰষুণ হোৱা অঞ্চল বুলি কোৱা হৈছে। পাতলীয়া বৰষুণ হোৱা অঞ্চল, ইয়াত গড়ে 50 পৰা 100 চেণ্টিমিটাৰ বৰষুণ হয়। ঠিক আছে? মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিম অংশত এই অঞ্চলৰ অন্তৰ্গত হয়। ঠিক আছে? শেষৰ অংশটো হৈছে মৰুভূমি আৰু অৰ্ধ মৰুভূমি অঞ্চল। অৰ্ধ মৰুভূমি আৰু মৰুভূমি অঞ্চলত 50 চেণ্টিমিটাৰতকৈ তলত বৰষুণ হয়, আৰু অঞ্চলকেইটা হৈছে ৰাজস্থান, গুজৰাট আৰু জম্মু কাশ্মীৰৰ কিছু অংশ, য'ত লাডাখ মালভূমি আছে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, এইকেইটা হৈছে 5টা অঞ্চল।
আশা ৰাখিছোঁ তোমালোকে অনুশীলনীৰ প্ৰশ্নসমূহ বুজি পাইছা। ইয়াৰে PDF-টো তোমালোকে ভিডিঅ'ৰ লগতে পাবা। তাৰ পৰা তোমালোকে ডাউনলোড কৰি পেলাই PDF-টোৰ জৰিয়তে যিকেইটা নোটছ আছে সেইখিনি তোমালোকে লিখি ল'ব পাৰিবা। অহা ক্লাছত এই পাঠৰ আমি ৱৰ্কবুকখন মানে কৰ্মপুথিখন তোমালোকৰ মাজলৈ লৈ আনিম। তেতিয়ালৈ সামৰিছোঁ। নমস্কাৰ।